আজি স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক আৰু আমাৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মীক আপোনালোকক আন্তৰিক শুভকামনা আৰু সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামীসকলক মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, সুভাষ চন্দ্ৰ বসু প্ৰমুখ্যকৈ অসমৰ গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰমুখ কৰি আমাৰ ভোগেশ্বৰী ফুকননিৰ পৰা কনকলতালৈকে সকলোগৰাকী শ্বহীদক এই মুহূৰ্তত কৃতজ্ঞতা কৰিছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপুনি যেতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হয় তেতিয়াই আপোনালৈ বিভিন্ন চমন যায়। আজিও আপোনালৈ আয়কৰ বিভাগৰ এখন ৰাতিপুৱাই চমন গৈছে। ভালেই হৈছে। মোৰ ED কি কয় ইনকাম টেক্সৰ অফিচ মই আজিলৈকে দেখা নাই, আৰু ইনকাম টেক্স কেনেকৈ মেইনটেইন কৰে সেইটো CA জানে, মই ভালকৈ নাজানো। প্ৰথমবাৰৰ কাৰণে মই নটিচ পাইছোঁ, গতিকে মই নিজেও এতিয়া জানিবলৈ বুজিবলৈ চেষ্টা কৰিম। সেইটো মোৰ কাৰণে এটা শিক্ষা হ'ব। মানে কিহৰ কাৰণে ধৰি লওক কেনেকুৱা ধৰণৰ আপোনাক কিহৰ কাৰণে আহিছে এতিয়া EDহে ক'ব পাৰিব, কি কয় আয়কৰহে ক'ব পাৰিব, মইতো নাজানো। তেওঁলোকে কৈছে মই কিবা বেংক একাউণ্টৰ নথি পত্ৰ লৈ পেলাই তেওঁলোকৰ অফিচলৈ যাব লাগে। কালিলৈ মই যাব নোৱাৰোঁ, কাৰণ মোৰ চিপাঝাৰত এখন মিটিং আছে। কালিলৈ আমাৰ জইনিং প্ৰগ্ৰেম এটা আছে, সেইকাৰণে আমাৰ CA যাব। আৰু এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া কংগ্ৰেছে দিনে নিশাই ৰাতি যেতিয়া টোপনিৰ পৰা সাৰ পালেও মানে ৰিণিকী ভূঞাকে দেখি থাকে, ৰিণিকী ভূঞা সম্পত্তিবিলাক দেখি থাকে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। আমি আগতে কোৱা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিমান সম্পত্তি আহৰণ কৰা হৈছে সেই সম্পত্তিবিলাক উইল কৰি দিয়া। আমি কোৱা নাই, তেখেতে কৈছে যে সম্পত্তি বহুত হৈছে, বহুত গোটাইছে, কিন্তু আমি চব উইল কৰি দিম। আমি উইলখন চাব বিচাৰিছোঁ। যেতিয়া অসমৰ নামত উইল হ'ব, আমি মূল বিৰোধী দিওঁ। মইতো কোৱা নাই মোক দেখুৱাক বোলে, কৈছোঁ অসমৰ ৰাইজক জনাই দিয়ক আৰু চিফ ছেক্ৰেটাৰীক কপি এটা দি দিওঁ। কাৰণ এজন মুখ্যমন্ত্ৰীৰ এটা বক্তব্য, সেইটো এটা বাণী। এতিয়া উইলখন দি দিব, এতিয়া কালিলৈ আৰু নতুন বহুত মানুহ ওলাব, যিমান সম্পত্তি গোটাই চব সম্পত্তি যাব। কিন্তু তেওঁ এটা কথা কৈছে যে তেওঁ হজৰ মগ্ন মিঠাই কাহিনীটো কৈ থাকে, মানে বাৰে প্ৰতি কয়। চাওক, তেখেত মুখ্যমন্ত্ৰী, তেখেতক CM ভিজিলেন্স আছে, ইনকাম টেক্স, ED, CBI চব আছে। আমিতো কেতিয়াও দল বদলাই পেলাই আমাৰ দলৰ মানুহে বাচিবলৈ নাযায়। যিকেইজনক ভয় আছিল ED, ইনকাম টেক্স, সেইকেইজন গ'লেই তেওঁ লগত। বাকী আমি যিখিনি আছোঁ, যদি আমাৰ কিবা আছে তেখেতক কোনে বিবানী ৰাখিছে, যি কৰিবলগীয়া আছে কৰক। কিন্তু SIT কংগ্ৰেছ সভাপতি হিচাপে তেতিয়া গণনা কৰি দিলোঁ। AICC মিটিঙত 13 তাৰিখে এপ্ৰুভেল ল'লোঁ। এই মেনিফেষ্টত আমি SIT বিষয়টো কাৰণ অসমৰ ৰাইজক এবাৰ কৈ দিলোঁ। তেখেতে উইল কৰিম বুলি কৈ দিলোঁ, কৰে নকৰে তেওঁ জানে। আমি SIT কৰিম বুলি কৈ দিলোঁ, আমি কৰিম। আৰু জাননী যিবিলাক জাননী আপোনালোকে পঠিয়াই থাকে, এই জাননীবিলাকে ভূপেন বৰাক ভয় খুৱাব, ভূপেন বৰাক ভয় খাব নেকি? চাওক, আজি ৰাতিপুৱাই মই কাৰ নাম কৈ লৈছোঁ, মণিৰাম দেৱানী, কনক লতা, দধিফুল, বলিফুল, ৰকি হাজৰিকা, মুকুন্দ কাকতি, তেওঁলোকৰ নাম যোনে সততে লৈ থাকিব পাৰে, তাৰ পৰা আপুনি কি প্ৰেৰণা? আজি অসমত কিমান কোটি মানুহ জন্ম হ'ল আৰু কিমান আমাৰ মাজৰ পৰা গুচি গ'ল। আজি অসমত আজি তাৰিখটোত কাৰ নাম স্মৰণ কৰিছে? মোৰতো এটা সপোন আছে, গতিকে সেই লিষ্টখনত কেনেকৈ সোমাই যাব? ইমান ডাঙৰটো হ'ব নোৱাৰোঁ, গতিকে ভয় খাই পেলাই ঘৰত সোমাই থাকোঁ, কোনে জানিব? ৰাইজৰ কাৰণে, জাতিৰ কাৰণে যুঁজি থাকিলে যদি কাইলৈ চুৰিটো হ'বলগীয়া, কাইলৈ যদি জেলৰ ভাত খাবলগীয়া হয়, তেতিয়া মই ভাবোঁ যে মোৰ নিজৰ কাৰণে এইটো এটা গৌৰৱৰ কথা হ'ব যে ময়ো এদিন আজি ডক্টৰ হেমন্ত বাইদেউক আমি সম্বৰ্ধনা জনাইছোঁ। কিয়? তেখেতৰ দেউৰে দুৰ্গেশ্বৰ শইকীয়াক গুলীয়াই হত্যা কৰাৰ পিছত দুৰ্গেশ্বৰ শইকীয়া ডাঙৰীয়াই যেতিয়া অসমৰ দিহিঙা দাপোনে ঘূৰি ফুৰিছিল, তেতিয়া বাইদেৱে শইকীয়া ছাৰৰ লগত চাহটো লৈ লাগি আছিল। এই যে ভাতৃ হত্যাৰ পাছলৈ যে ওলাই গৈছিলে কংগ্ৰেছ, অৰুণ গগৈ ডাঙৰীয়া তেতিয়া ঘূৰি ফুৰিছিল। যেতিয়া গুপ্ত হত্যা বিভীষিকাই গোটেই অসম জনজনাই আছিল। মোলেতো ধৰক যোৰহাট থানাৰ পৰা আহে, CID পৰা আহে, ইনকাম টেক্সৰ পৰা আহে, কাগজে আহি আছে। এনেকুৱা ভাবোঁ কিন্তু এতিয়ালৈকে অহা নাই, আহিলেও ৰ'ব নালাগে। এটা শেষ প্ৰশ্ন, কালি বিষ্ণুৰাম উন্মোচন কৰি কৈছিল যে কংগ্ৰেছৰ চৰিত্ৰ সলনি হৈছে। ছাৰ ছৈয়দ আব্দুল্লাই যিবোৰ কথা কৈছিল এতিয়া কংগ্ৰেছে কয়, আৰু গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে যিবোৰ কৈছিল তেতিয়া তেওঁলোকে কয়। আমি ভাল পাইছোঁ।
যে নাথুৰাম গডছেৰ ভক্তসকলে যদি গান্ধীজীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বিজেপি RSS আৰু কংগ্ৰেছ দুটা ধাৰা এটা ধাৰাই গডছেক পূজা কৰে আমি কথাটো আচল কথাটো বুজিব লাগিব এটা ধাৰাই গান্ধীজীক পূজা কৰে এতিয়া গডছে পূজা কৰা গান্ধীজীক হত্যা কৰা আৰু বুকুত তুলি লাগোতে যোনে হে ৰাম বুলি কৈছিল সেইজনৰ প্ৰতি অনুপ্ৰাণিত হৈ যদি বিজেপি RSS ৰাষ্ট্ৰটো বদলায় আমি কিয় বেয়া পাওঁ